হেল্ল' গাইজ, গুড মৰ্ণিং। ঠাণ্ডা কেনেকুৱা? আমাৰ ফালে খুব ঠাণ্ডা পৰিছে। কেইটামান দিন হ'ল, এসপ্তাহমান ঠাণ্ডাতে পুৰা চৰ্দি লাগি গ'ল। চৰ্দি লাগিল মানে মই ঘৰ বনাই আছিলোঁ ন, ঘৰটো প্লাষ্টাৰ কৰি আছোঁ। তো তাতে ৰাতিপুৱা পুৱা পানী মাৰিলোঁ, তো সেনেকে পুৰা চৰ্দি আহি গ'ল। আৰু যিয়ে নহওক, চৰ্দি হৈ থাকিব, যাই থাকিব। তো এতিয়া এৰি কথাক লৈ আজিৰ ভিডিঅ'টো। যোৱাকালি ফেচবুক লাইভ চালে নে নাই? আমাৰ মামাৰ চিফ মিনিষ্টাৰ CM-ৰ। তো তাতে কৈছে যে যিখিনি আৰু হেল্থৰটো DHS আৰু DMEৰ 22 তাৰিখে এপইণ্টমেণ্ট দিব। তাৰপিছত ADR খিনিৰ কথাও ক'লে। ডিচেম্বৰত নিদিয়ে, ডিচেম্বৰত নহয়, জানুৱাৰী 10 তাৰিখে দিব গ্ৰেড 4-ৰ। তাৰপিছত 15 তাৰিখৰ আশে পাশে বোলে দিব আপোনাৰ গ্ৰেড 3বিলাকৰ। ADR খিনিৰ কথা কৈছোঁ মই। তাৰপিছত আৰু বহুত এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যিয়ে নেকি PWD JEE পাছ কৰি থৈছে বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত পাছ কৰি থৈছে। তো ADR নহয় দে, ADR-টো এগ্ৰিকালচাৰৰ আছে পষ্ট, কিন্তু ডাইৰেক্ট ADR মানে ডাইৰেক্ট এগ্ৰিকালচাৰৰ পৰা যিসকলে পাছ কৰি থৈছে, কিবা কিবি এক্সাম হৈছিল নেকি, মই সেই বিষয়ে অৱগত নহয়, কিন্তু সেইখিনি ফেব্ৰুৱাৰী 10 তাৰিখলৈকে ক্লিয়াৰ কৰিব আৰু এপইণ্টমেণ্ট দি মেলি। এতিয়া কথা আহিল, যদি আপোনালোকক জানুৱাৰী 10 তাৰিখ বা 15 তাৰিখে ADR যিখিনি এপইণ্টমেণ্ট দিব, জইনিং কেতিয়া কৰাব? এইটো এটা কথা প্ৰশ্ন, মানে বহুতৰ জইন কৰো লাগি আছেতো। বহুতে বোলে প্ৰাইভেট চেক্টৰৰ কাম এৰি আহিছে, কোনোবাই ক'ৰবাত যদি কাম কৰি আছিল, চাকৰিটো ৰিজাল্ট পাই বাদ দি আহিল। তো এনেকে আহিল, তো আহিব নালাগিছিল। কামটো এপইণ্টমেণ্ট নোপোৱালৈকে আপোনালোকে কামটো কৰি থাকিব লাগিছিল, তাৰ পৰা কেইটকামান পাই থাকিল হয়, টেনশ্যন নাছিল। তো এতিয়া কামটো এৰি আহিলেতো নিশ্চয় পইচা পাতিৰ অলপ টেনশ্যন হ'বই। বাকী ইফালে জইনিং হ'বৰ কাৰণে অলপ টাইম আছে, আৰু জইনিংটো নিশ্চয় কৰাবই। তথাপিও চিফ মিনিষ্টাৰে কৈছে যে আপুনি প্ৰাইভেট চেক্টৰৰ পৰা কাম এৰি আহিছে বা যি কাম কৰি আছিল বাদ দিছে, তো সেইটো আপোনাৰ ভুল। মানে সেইটোত চৰকাৰ দায়ী নহয়। চৰকাৰে এটা চিষ্টেমত কাম কৰি আছে, যিহেতুকে 38টা ডিপাৰ্টমেণ্টত বোলে ADR মানুহখিনি ভগাব। তাৰ পৰা আৰু বহুত অফিচ আছে, হেডকোৱাৰ্টাৰত দিব, হেডকোৱাৰ্টাৰৰ পৰা ডিভিজন, চাব ডিভিজন, এনেকে বহুত সৰু সৰু অফিচলৈকে মানুহখিনি দিব। তো তাৰ কাৰণে এটা লেন্থি প্ৰচেছ হৈছে আৰু বুলি মানে আমাৰ CM ছাৰে কৈছে। কিন্তু প্ৰচেছটো ইমানেই লেন্থি হৈছে যে মানে 2 বছৰ এটা এক্সামৰ কাৰণে যোৱাটো মানে বেছি লেন্থি যেন লাগছে মোৰ। বাকী কি হয় নাজানো। এটা মানে মেক্স টু মেক্স 1 বছৰ ল'ব পাৰি আৰু এটা এক্সামৰ কাৰণে, আমি এক্সপিৰিয়েঞ্চখিনিৰ। কাৰণ আমাৰ যিমান সোনকালে মানে ৰিক্ৰুইটমেণ্টটো লোৱা হ'ব, সিমান সোনকালে এটা অইন ৰিক্ৰুইটমেণ্ট ওলাব। তাৰমানে 2 বছৰ যদি এটা ৰিক্ৰুইটমেণ্ট লাগে, তাৰমানে 2 বছৰ পিছত এটা ৰিক্ৰুইটমেণ্ট আৰু নতুন ওলাব। তাৰমানে কি হ'ল, আমাৰ 2 বছৰ এটা বহুত সময় গুচি গ'ল। এনে বস্তুটো 1 বছৰৰ মূৰে মূৰে, হয়তো 1 বছৰৰ মূৰে মূৰে আমি হেৰি কৰিব পাৰিম, নতুন নতুন ৰিক্ৰুইটমেণ্টত মানে এপ্লাই কৰি থাকিব পাৰিম। ADR 1.0-ৰ পৰা 2.0লৈকে যদি 2 বছৰ গেপ থাকে, তো ভাবক আমাৰ 2 বছৰ পোৱাখিনিতো ভালেই হ'ল, নোপোৱাখিনি কি হ'ব? নেক্সট ADR ৱেইট কৰোঁতে 2 বছৰ লাগিব, নেক্সট ADR ৱেইট কৰোঁতে 2 বছৰ লাগিব, সেনেকৈ আমাৰ বয়সখিনি গুচি যাব। তো ADR বাৰু বয়সৰ কথা নাই, আছাম পুলিচত তো তেনেকুৱা আৰু কথাবিলাক। আছাম পুলিচততো বয়সৰ কথাটো আহি পৰে, আৰু মানুহৰ মানে ফিটনেছটো একে হৈ নাথাকে ন বয়স যোৱাৰ লগে লগে। তো যিয়ে নহওক, এপইণ্টমেণ্টৰ কথা লৈ আহোঁ। এপইণ্টমেণ্ট আপোনালোকে যদি আপোনালোকক জানুৱাৰীত দিয়ে, মষ্ট প্ৰবেবলি ফেব্ৰুৱাৰীত জইনিং কৰাব। যদি ফেব্ৰুৱাৰীত জইনিং নহয়, তেতিয়াহ'লে মাৰ্চতো নহয়। কাৰণ মাৰ্চত এইটো মানে বিত্তীয় বৰ্ষৰ মানে হিচাপ নিকাচ হয়, মানে বিত্তীয় বৰ্ষৰ আৰম্ভণি মাৰ্চ মাহটো। তো তাতে বহুত গোটেই বছৰটোৰ অডিট হ'ব, কিবা হ'ব। গতিকে জইন কৰোৱাৰ লগে লগে চেলাৰী কথা আহি পৰে, কিবা কিবি আহি পৰে। তো মই ভাবোঁ মাৰ্চত নহ'ব। যদি ফেব্ৰুৱাৰীত নহয়, মাৰ্চত নহ'ব। মাৰ্চত নহ'লে ডাইৰেক্ট এপ্ৰিলত জইনিং। বাকী এপইণ্টমেণ্ট দিয়াটোতো এনেও ফেব্ৰুৱাৰীৰ 10 তাৰিখলৈকে ক্লিয়াৰ কৰিব, কাৰণ ইলেকশ্যনৰ আগে আগে মানে ইলেকশ্যনো আহি আছে। তো ইলেকশ্যন কমিশ্যনে কিবা নিৰ্দেশ দিব, চৰকাৰে এনেকৈ আঁচনি চাচনি দিব নোৱাৰা হৈ যাব ন তাৰ পিছত। তো গতিকে আগত কৰিব, আঁচনি চাচনি, চাকৰি তাকৰি, এনেকুৱা লোভ বা এনেকুৱা ধৰণৰ বস্তু দিব নোৱাৰিব। গতিকে ফেব্ৰুৱাৰী 10 তাৰিখলৈকে এপইণ্টমেণ্ট দি ক্লিয়াৰ। তাৰপিছত জইনিংটো কি হয় চাওঁ। ADR জইনিং মোৰ মতে ফেব্ৰুৱাৰীত হ'ব লাগে, ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব লাগে, মই ভাবোঁ আৰু সেইখিনি। তো জানুৱাৰী বুলি প্ৰিডিকশ্যন কৰিছিলোঁ, ফেব্ৰুৱাৰী গৈ পাল। এপইণ্টমেণ্টটোতো জানুৱাৰীতে দিব বুলি কৈছিলোঁ মই। তো জইনিংটোহে ফেব্ৰুৱাৰী মান গৈ পাব আৰু। তো যিয়ে নহওক, আহি আছে দিনবোৰ, গম পাইছে আৰু গম পাই থাকিব। বেছি অধৈৰ্য হ'ব নালাগে বাৰু। যিবিলাক আপডেট থাকে CM ছাৰে ফেচবুক লাইভত কয়ে। গতিকে আপোনালোকে বহুত ইউটিউবাৰৰ পৰা জানিব বিচাৰে যে মোক ইটো কওক দাদা, মোকটো কওক কেতিয়া হেৰি কৰিব। তো সেইটো নহয়, সেইটো কোনো ইউটিউবাৰ বা ময়ো কোনেও ক'ব নোৱাৰে একজেক্ট ডেটটো। অনলি CM ছাৰৰ লাইভত আপোনালোকে পাব। গতিকে CM ছাৰৰ পেজটো ফ'ল' কৰি ৰাখিব, যদি কিবা আপডেট লাগে চাকৰি কিবা কিবি। তো SI বা পুলিচৰ এপইণ্টমেণ্ট কেতিয়া দিব, কিবা কিবি, যিকোনো আৰু A to Z আজিকালি চব তাতে পাই যাব।
তো যিয়ে নহওক আপোনালোকক শুভকামনা থাকিল। নতুন এটা জাৰ্ণি আৰম্ভ হ'বলৈ গৈ আছে। যোনে যোনে কোৱালিফাইড হৈছে তেওঁলোকলৈ, আৰু যিসকলে কোৱালিফাইড হোৱা নাই, হ'ব নোৱাৰিল অলপ কিছু নাম্বাৰৰ কাৰণে, চেষ্টা অব্যাহত ৰাখক, ট্ৰাই কৰি যাওক। পুলিচতো ভেকেঞ্চি ওলাইছে, এপ্লাই কৰক। মানে দৌৰা-দৌৰিত আৰম্ভ কৰি দিয়ক আৰু একদম পৰীক্ষাৰ আগত পঢ়িম বুলি বা পৰীক্ষা এডমিট ওলোৱাৰ পিছত পঢ়িম বুলি ভাবি নাথাকিব। এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, তেতিয়াহে। নহ'লে পৰীক্ষালৈকে বহুত মানে এডমিট ওলোৱালৈকে বাট চাই থাকোঁতে বহুত সময় এনে গুচি যাব। গতিকে ষ্টাৰ্ট কৰক আৰু। ধন্যবাদ।